কামৰূপৰ নগৰবেৰাৰ জামলাই পথাৰত আলু বীজ নেপাই বঞ্চিত কৃষকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বিভাগীয় গ্ৰাম সেৱক ইলিমুদ্দিনৰ বিৰুদ্ধে বঞ্চিত পথাৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে এই প্ৰতিবাদত অংশ লয়। গ্ৰাম সেৱকগৰাকীয়ে পথাৰ পৰিচালনা সমিতিক চৰকাৰে যোগান ধৰা আলু বীজ দিয়াৰ পৰিৱৰ্তে ব্যক্তিগত এজনকে দিয়াৰ ফলত বঞ্চিত হ'বলগীয়া হয় কৃষকসকল। গ্ৰাম সেৱক ইলিমুদ্দিনক ফোন কৰাত দাবী ধমকি দি একো কৰিব নোৱাৰা বুলিও প্ৰত্যাহ্বান জনোৱাৰ অভিযোগ প্ৰশ্ন হয়। চৰকাৰী বীজ বিতৰণৰ ক্ষেত্ৰত এনে কাম কাজ চলোৱা কোন এইজন গ্ৰাম সেৱক, যাৰ ফলত প্ৰতিবাদ কৰিবলগীয়া হয় খোদ কৃষি বিভাগৰ বিৰুদ্ধে। প্ৰতিবাদৰ পাছত এতিয়া বঞ্চিত হিতাধিকাৰীসকলক কিদৰে আশ্বস্ত কৰিব কৃষি বিভাগ কিংবা গ্ৰাম সেৱকে, সেয়া সময়তে হ'ব লক্ষণীয়। এইটো আমি আজি বহুত কৃষকে আমি আজি প্ৰতিবাদ কৰিব লগা সাব্য হৈছোঁ, যিহেতু আমি হয়তো গম পালোঁ যে হয়তো সৰিয়হ আলু বিভিন্ন বস্তু পানী অফিচৰ পৰা যি বীজ আমি হয়তো কৃষকে পাব লাগে সেইখিনি বস্তু আমি পোৱা নাই। ইয়াৰ জন্য আজি আমি গোটেইকলে ৰাইজ কৃষকে আমি প্ৰতিবাদ সাব্য কৰিছোঁ যে সেইটো কাৰণে আমি বস্তুখিনি পাব লাগে। ইতিমধ্যে আমি গম পালোঁ যে ইয়াৰ মাজত হয়তো আলু কিবা সৰিয়হ আৰু বিভিন্ন বস্তু বুট চুট কিবা বস্তু পানী হয়তো আনিছে, কিন্তু সিহঁতে ইলিমে আমাক নেদায়। ইলিমে যদিও নেদায়, ইলিমক আমি কোৱাৰ পিছত ইলিমে তাৰ কোনো গুৰুত্ব নেদায়, কোনো হয়তো বিভিন্ন উল্টা পাল্টা কৈ থাকে, আমাক দম দি থাকে। যিহেতু এই আমাৰ ননকেৰ এমচিৰ পথাৰৰ প্ৰেচিডেণ্ট আমি ছেক্ৰেটাৰী চানোৱাৰ, কিন্তু আমরা তাক ন্যায় পতা গ'লে সেই উল্টা পাল্টা দম দি থাকে। এই বস্তুখিনি ইতিমাত্র আমি গম পালোঁ যে মালখানি হবিৰ কাছে দিছে, হবিয়েতো একো দেওয়া নাই হয়তো, আৰু তেহাতে গ'লে উল্টা পাল্টা দম দি থাকে যেইলা আমি ব্যক্তিগত আনিছোঁ, কিনি আনছোঁ, হেন তেন কৰিছোঁ, এনেকৈ উল্টা পাল্টা কৈ থাকে। চৰকাৰী বীজ কিনি আনে? হয়, চৰকাৰী বীজ কিনি আনি বুলি কয়। আমি নিজে সুধছোঁ তাক যে তুই আলু ক'ৰ পৰা আনলি, কয় আমি 1600 টাকা কিনি লৈ আহিছোঁ। পিছত আমি গম পালোঁ কালি যে না সিহঁতৰ পৰা অফিচৰ পৰা 5 বস্তা আলু লৈ আহিছে, তাৰ আগত 1 বস্তা মাকৈ লৈ আহিছে, ইয়াৰ আগতো আৰু কিবা কিবি লৈ আহিছিল, বুট চুট কিবা কিবি লৈ আহিছিল, আমি গম পাইছোঁ। কিন্তু ইহঁতো কিয় ব্যক্তিগত নাই, সি এটা শিক্ষক মানুষ। আজি আপোনালোকে প্ৰতিবাদ কৰিলে? হ্যাঁ, আজি আমি প্ৰতিবাদ কৰিলোঁ। আৰু সি এটা শিক্ষক মানুষ, সি এটা মাষ্টৰ স্কুলত চৰকাৰী দৰমহাৰ এটা চাকৰি কৰে। সি কি কামত এই দুৰ্নীতি কৰি ইলিমৰ লগত কি বুজা পৰামৰ্শ কৰি কেনেকৈ কিনি আনে আৰু কেনেকৈ বিক্ৰী কৰে। প্ৰকৃত কৃষকে বীজ নাপায়? আমাৰ কৃষকে একো বীজ নাপোৱা হৈছোঁ। বস্তু কৰি ব্যক্তিগত হাতে কেনেকৈ যায় কি কৰে সিহঁতে বুজিব। এইটোৰ কাৰণে আমি ৰাইজে কৃষকে আমি গোটেইগুলো পথাৰত আহিছোঁ, পথাৰত মাজত আহি আমি প্ৰতিবাদ কৰিছোঁ। এইটোৰ কাৰণে আমাৰ ন্যায় লাগে আৰু এইটোৰ কাৰণে আমাৰ তদন্তও লাগে। আৰু এইটোৰ কাৰণে ইলিমে কেনেকৈ গাদ্দাৰী কৰি আছে, আগৰ পৰা গাদ্দাৰী কৰিছে। যোৱা বছৰত আমি গম পাইছোঁ ইহঁতো 16 বেগ সৰিয়হ বিক্ৰী কৰিছে, তাৰো প্ৰমাণ আমাৰ কাছে আছে, যদি ল'ব লাগে আমি দিম, বুজিছা। সেইটোৱে আমি গম পাইছোঁ এনেকৈ সেই বিক্ৰী কৰিছে মেলত। দুৰ্নীতি কৰি আছে, আগৰ পৰা দুৰ্নীতি কৰে। সেই দুৰ্নীতি ধৰাৰ কাৰণতে আজি 1 বছৰ 1.5 বছৰ পৰা আমাৰ লগত যোগাযোগ নকৰে এই ইলিমে। আমি ফোন নকৰিলে ৰিচিভ নকৰে। বিভাগীয় কৰ্তৃপক্ষক কৈছিল না? আমি বিভাগৰ কৰ্তৃপক্ষক কৈছোঁ, আমি ইহঁতক অফিচতো কৈছোঁ, অফিচত আমি নিজে গৈছোঁ, বকৰ অফিচত। এতিয়া বাইদেউক আমি নিজে কৈছোঁ যে বাইদেউ আনাৰ কথা মাল দিব লাগে, কয় নাই এইটো নহ'ব, তুমি ইলিমক কোৱা, ইলিমক দিলেহে দিম আমি। ইলিম কোন হয়? আচ্ছা, ইলিম কোন হয়? ইলিম আমাৰ গ্ৰাম সেৱক হয়। আৰু তাৰপিছত হবিবৰ বুলি যে আৰু নাম হবিবৰ আমাৰ এনেকৈ গাঁৱৰ সাধাৰণ একজন মানুহ, শিক্ষক মানুহ। কোন স্কুলৰ? জামলাই হাই স্কুলৰ। আচ্ছা, মানে আপুনি ভাবে নেকি ইহঁত দুয়োজনে দুৰ্নীতিৰ লগত জড়িত? এনেকৈ আগে জড়িত আছে, পূৰ্বে এনেকুৱা দুৰ্নীতি কৰিছে, আগেও কৰিছে। তাৰ প্ৰমাণো আছে আমাৰ, সৰিয়হ বেহা বিভিন্ন বস্তু বেচাৰ আমাৰ প্ৰমাণো আছে। ইলিমে বিক্ৰী কৰে? হয়, ইলিমে হবিৰ লগত বজাৰ পৰামৰ্শ কৰি বিক্ৰী কৰে। এজন শিক্ষক হয়। যোৱা 3-4 দিন ধৰি আমাৰ জামলাই এএমচি যিটো ৰিভিনিউ ভিলেজ হয়, তাতে আলুৰ বিধান আহিছে। আলুৰ বিধানটো তাৰমানে ইলিমুদ্দি গ্ৰাম সেৱকে হবিবৰ ৰহমানক দিছে, আমাৰ ননকেৰীয়া বাসিন্দা এজন। তেখেতক দিছে, তেখেত আনি 3 বস্তামান ইতিমধ্যে ৰোৱাৰ পিছত 2 বস্তামান আলুৰ বিধান ৰখাইছে। ৰখাই কেনে 3 বস্তা লৈ 2 বস্তা আমাক 80-90 ঘৰ মানুহক ল'বা দিছে। তাৰপিছত আমি সোধা পোছা কৰাৰ পিছত ইলিমুদ্দিক ফোন কৰিলোঁ। ইলিমুদ্দিক যদি ফোন কৰিলোঁ যে আমাৰ বিধানখিনি কি হ'ল, ক'লে হবিবৰক দিছোঁ। কেই বস্তা দিছে? 5 বস্তা দিছোঁ। আমাৰ গ্ৰাম সেৱক হয়। তেখেতক কোৱাৰ পিছত তেখেতে ক'লে আপুনি কোন হয়? ক'লে মই পথাৰ পৰিচালনা কমিটিৰ ছেক্ৰেটাৰী হয়, বিধানটোতো মই পাব লাগিছিল নিয়মতে। ইলিমুদ্দিক কয় আপুনি কোন হয়? হয় হয় হয়। তাৰপিছত এনেকুৱা বাক বিতণ্ডা কৰাৰ পিছত ক'লে নিউজ বজাই দিম আপোনাৰ নামত, অথবা আমি কেছ কৰি দিম। ক'লে সাৰা অসমৰ সাংবাদিক আহিলেও মোক একো কৰিব নোৱাৰে। কোনে কয় কথাটো? ইলিমুদ্দি গ্ৰাম সেৱকে কৈছে। আৰু কি কি দুৰ্নীতি কৰে? তেখেতে যোৱাবাৰো দুৰ্নীতি কৰিছিল। তাৰপিছত বকৰ পৰা এডিঅ' বাইদেউ আহি আমাক জামলাই এনচিত আমাক মাল বিতৰণ তেখেতে কৰি দি গৈছে। এইবাৰো আকৌ সেই দুৰ্নীতি কৰি আছে। আপোনালোকে কেৱল আলুৰ বিধান নে আন কিবা কিবি সকলো
লোকসকলে এই ইয়াৰ আগতে মাকৈ বিধান আহিছিল, আমি পোৱা নাই। তাৰপিছত এই মুচুৰ আহিছে, আমি পোৱা নাই। তাৰপিছত আলু সৰিয়হটো আহিছে না নাই ইলিমে জানিব আৰু হৰিব ৰহমানে জানিব। আপোনালোকে কৃষি বিভাগৰ কোনো ধৰণৰ বীজ নাপায়? এই বছৰত পোৱা নাই, আমি যোৱাবাৰ পাইছো, এই বছৰত আমি পোৱা এনেতো নাই। চৰকাৰে দিছে, বিভাগীয় চৰকাৰে বিভাগীয় কৰ্তৃপক্ষক দিছে, কিন্তু আমি পাথৰ পৰিচালনা কমিটিয়ে পোৱা নাই। কিন্তু হৰিবৰ ৰহমানে মালখিনি অনাৰ পিছত ৰাইজে আমাক প্ৰেছ দিছে, আপোনালোকে মালখিনি আনি কি কৰিলে আমাক দিয়ক। এইটো কোনটো পথাৰ? এইটো গাঁও? এইটো 1 নং জামলাই NC ৰেভিনিউ ভিলেজ হয়। আচ্ছা, কিমানজন কৃষকে পোৱা নাই বুলি? মোটামুটি 50-60 মুঠেই পোৱা নাই। মুঠেই পোৱা নাই। কি বিচাৰে এতিয়া? দাবী কি? এতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে ইয়াৰ উচিত তদন্ত কৰি আমাক সুকীয়া এটা বিচাৰ দিব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।